আপোনালোকে এই গাড়ীখন কিনক, কোনো লছ নাই। ৭০,০০০ টকা দি গাড়ীখন কিনিলেও আপোনালোকৰ কোনো লছ নাই। নতুন এখন ই ৰিক্সা কিনিব গ'লে ডিলাৰৰ পৰা কেছ কিনিব গ'লে ১,৭০,০০০ বা ১,৬০,০০০ টকা ল'ব কেছ কিনিব হ'লে। আৰু যদি কোনোবা ফাইনেন্সত কিনিব হ'লেতো মিনিমাম ৫০,০০০ টকা ডাউন পে'মেণ্ট দিব লাগিব, তেতিয়াহ'লে এইবিলাক গাড়ী কিনিব পাৰিব। ৫০,০০০ টকা ডাউন পে'মেণ্ট দিলেও কিস্তি লৈ আপোনালোকে মিনিমাম ২ লাখৰ ওপৰত পৰি যাব এইবিলাক গাড়ী কিনিব হ'লে ফাইনেন্সত। গাড়ীখন ২ মাহৰ গাড়ী, একেবাৰে কোনো স্পট নাই গাড়ীখন। আপোনালোকে চাব পাৰিছে নতুন গাড়ী, মাত্ৰ ৭০,০০০ টকাত গাড়ীখন বিক্ৰী কৰিব। যদি কোনোবা মোৰ চেনেলটোত নতুন হৈ থাকে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যিকোনো ভিডিঅ' আপডেট পাই থাকিব আপোনালোকে। নমস্কাৰ, কি খবৰ? সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। মই আজি দেখাই আছোঁ আমাৰ গাঁৱৰে এজন মানুহে ছেকেণ্ড হেণ্ড ই ৰিক্সা বিক্ৰী কৰিব। আৰু এই ই ৰিক্সাখন আপোনালোকে একেবাৰে কম দামত কিনিব পাৰিব। ই ৰিক্সাখন একেবাৰে ধুনীয়া কণ্ডিশ্যনৰ গাড়ী, নতুন গাড়ী, বেছি দিন হোৱা নাই। মই ই ৰিক্সাখন আপোনালোকক দেখাই আছোঁ। এয়া গাড়ীখন চাওক আপোনালোকে, এয়া হৈছে ই ৰিক্সা, ধুনীয়া কোম্পানীৰ, বাহুবলী কোম্পানীৰ ই ৰিক্সা হয় এইটো। বেটেৰী ছাৰ্ভিচ ধুনীয়া আছে। মই নিজে চলাইছোঁ, মই নিজে চলাই পিনে ইয়াত আহিছোঁ। গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী। তাৰমানে গাড়ীখন বিক্ৰী কৰিব, কোনো প্ৰব্লেম নাই গাড়ীখনৰ। তাৰমানে এই গাড়ীখন বিক্ৰী কৰিব। এইবিলাক ই ৰিক্সাৰ তাৰমানে বৰ্তমান কাষ্টমাৰবিলাক কম উঠে এইবিলাকত। তাৰমানে এইবিলাক ই ৰিক্সাত ঝাকটাটো বেছি, গাড়ীখন চলালে তাৰমানে ঝাকটাটো বেছি। আৰু কেতিয়াবা পাল্টি খাই যায় এইবিলাক গাড়ী, কেতিয়াবা পাল্টি খাই যায়। সেইকাৰণে এইবিলাক গাড়ীত মানে কাষ্টমাৰ কম উঠে। নতুন যিবিলাক গাড়ী আহিছে, এক বেটেৰী থকা টেম্পু নিচিনা ডাঙৰ ডাঙৰ গাড়ীবিলাক, সেইবিলাক গাড়ী স্পীড বেছি, সেইবিলাকত কাষ্টমাৰ মানুহ বেছি সেইবিলাক গাড়ীত উঠে। এইবিলাক গাড়ী মানুহ এতিয়া কম উঠে, সেইকাৰণে গাড়ীৰ মালিকে এই গাড়ীখন বিক্ৰী কৰিব। আপোনালোকে এই ই ৰিক্সাখন কিনিব, গাড়ীখনৰ কোনো প্ৰব্লেম নাই, বেটেৰী ছাৰ্ভিচ ভালে আছে। এবাৰ চাৰ্জ দিলে গোটেই দিনটো আপোনালোকে চলাব পাৰিব। ৰাতিপুৱা চাৰ্জ দিব আৰু গোটেই দিনটো এই গাড়ীবিলাক চলাব পাৰিব। বেটেৰী ছাৰ্ভিচ বহুত ভাল আছে, মই নিজে চলাইছোঁ। গাড়ীখনৰ ছাৰ্ভিচ ভালে আছে, কোনো প্ৰব্লেম নাই। চাৰ্জাৰ মাজাৰ যি আছে, চাৰ্জাৰ এইবিলাক চব পাই যাব গাড়ীখনৰ লগত। নাম্বাৰখিনি অহা নাই আৰু বাকী কাগজবিলাক চব আছে গাড়ীখনত। কাগজৰ টেনশ্যন কৰিব নালাগে, গাড়ীৰ কাগজ গোটেইবিলাক কাগজ আছে গাড়ীখনৰ, নতুন গাড়ী। আৰু গাড়ীৰ মালিকে এই গাড়ীখন কিনিছিল ১,৬০,০০০ টকা দি গাড়ীখন কিনিছিল। এতিয়া বিক্ৰী কৰিব মাত্ৰ ৭০,০০০ টকাত। এই ই ৰিক্সাখন বিক্ৰী কৰিব ৭০,০০০ তলত ১ টকা কম হ'লেও গাড়ীখন বিক্ৰী নকৰে। নতুন আপোনালোকে কিনিব যাওক গাড়ীখন ডিলাৰৰ পৰা, ১,৬০,০০০ বা ৭০,০০০ টকা হৈ গ'ল এতিয়া। আৰু এতিয়া ছেকেণ্ড হেণ্ড হৈ গ'ল, ২ মাহৰ গাড়ী, এখন নতুন গাড়ী আপোনালোকে চাব পাৰিছে। মাত্ৰ ৭০,০০০ টকাত এই গাড়ীখন বিক্ৰী কৰিব। ৭০,০০০ তলত কিন্তু গাড়ীখন বিক্ৰী নকৰে। গাড়ীৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰিছে, গাড়ীৰ কণ্ডিশ্যন ভালে আছে। গাড়ীখনৰ গোটেই কাগজ ক্লিয়াৰ আছে, কাগজ আছে, কোনো টেনশ্যন ল'ব নালাগে। আৰু গাড়ীখনৰ বেটেৰী 4টা বেটেৰী আছে, বেটেৰী ছাৰ্ভিচ ভালে আছে, কোনো প্ৰব্লেম নাই। এবাৰ চাৰ্জ দিলে গোটেই দিনটো আপোনালোকে গাড়ীখন চলাব, চাৰ্জ শেষ নহয়। গাড়ীখন যদি কোনোবা আপোনালোকৰ পচন্দ হয় বা কোনোবা গাড়ীখন কিনিব বিচাৰে, কমেণ্টত আপোনালোকৰ নাম্বাৰখন দি দিব। তাৰপিছত আপোনাৰ লগত যোগাযোগ কৰিব গাড়ীৰ মালিকে। গাড়ীখন এইটো চাইড দেখাই দিয়া, আপোনালোকৰ গাড়ী চাওক, গাড়ী চাই গাড়ীখন কিনিব। তাৰমানে গাড়ীখন চাফা কৰা নাই, বৰষুণ পৰিছে, গাড়ীখন চলাইছিলোঁ, সেইকাৰণে এনেকুৱা অৱস্থা আছে। ধুনীয়া গাড়ী, গাড়ী আপোনালোকে চাওক, ধুনীয়া গাড়ী, কোনো ফাটা চিঙা, কোনো হেৰি নাই, কোনো এক্সিডেণ্ট হোৱা নাই গাড়ীখনৰ। ধুনীয়া গাড়ী, কোনো এক্সিডেণ্ট হোৱা নাই। এফালে লৈ আহা, কোনো এক্সিডেণ্ট হোৱা নাই গাড়ীখনৰ, কোনো স্পট নাই। আপোনালোকে চাওক, গাড়ীখনৰ কোনো স্পট নাই, এতিয়ালৈকে গাড়ীখনৰ কোনো স্পট নাই। ২ মাহৰ গাড়ী। এইবিলাক গাড়ী তাৰমানে এতিয়া কাষ্টমাৰ কম উঠে। নতুন নতুন গাড়ী আহিছে, এক বেটেৰী থকা, সেই গাড়ীবিলাকত কাষ্টমাৰ বেছি উঠে। সেইকাৰণে এই গাড়ীখন এতিয়া বিক্ৰী কৰি দিব। এইখন বিক্ৰী কৰাৰ পিছত সেইখন নতুন যিখন গাড়ী আহিছে, টেম্পুৰ নিচিনা ডাঙৰ গাড়ী, এক বেটেৰী চলা, সেইবিলাক গাড়ী কিনিব এইখন গাড়ী। সেইকাৰণে বিক্ৰী কৰি দিব। এইবিলাক গাড়ী তাৰমানে ক'ৰবাত যাব হ'লে বহুত সময় লাগে, আৰু কেতিয়াবা এইবিলাক গাড়ী উঠিলে মানে পাল্টি মাৰে। সেইকাৰণে এইবিলাক গাড়ীত কাষ্টমাৰ এতিয়া বহুত কম উঠি আছে। সেইকাৰণে গাড়ীবিলাক বিক্ৰী কৰি দিব। এইখন গাড়ী বিক্ৰী কৰি সেই নতুন মডেল যিটো গাড়ী আহিছে, সেই গাড়ীখন কিনিব গাড়ীৰ মালিকে। গাড়ী ধুনীয়া, গাড়ী আপোনালোকে চাওক, গাড়ী ধুনীয়া গাড়ী, কোনো স্পট নাই। মই চলাই এবাৰ চাই আছোঁ, আপোনালোকক দেখাই আছোঁ গাড়ীখন চলাই। এই চাওক, মই গাড়ীখন চলাই আছোঁ। গাড়ীখনৰ কোনো প্ৰব্লেম নাই,
গাড়ীখনৰ কোনো প্ৰব্লেম নাই, মটৰৰ শব্দটো ভাল আছে। চাওক গাড়ীখন ধুনীয়া গাড়ী। গাড়ীখন আপোনালোকে কিনিব পাৰে, গাড়ীখনৰ কোনো প্ৰব্লেম নাই। আপোনালোকে এই গাড়ীখন কিনক, কোনো লছ নাই। 70,000 টকা দি গাড়ীখন কিনিলেও আপোনালোকৰ কোনো লছ নাই। নতুন এখন ই ৰিক্সা কিনিব গ'লে ডিলাৰৰ পৰা কেছ কিনিব গ'লে 1,70,000 বা 1,60,000 টকা ল'ব কেছ কিনিব হ'লে। আৰু যদি কোনোবা ফাইনেন্সত কিনিব হ'লেতো মিনিমাম 50,000 টকা ডাউন পে'মেণ্ট দিব লাগিব, তেতিয়াহ'লে এইবিলাক গাড়ী কিনিব পাৰিব। 50,000 টকা ডাউন পে'মেণ্ট দিলেও কিস্তি লৈ আপোনালোকে মিনিমাম 2 লাখৰ ওপৰত পৰি যাব এইবিলাক গাড়ী কিনিব হ'লে ফাইনেন্সত। গাড়ীখন 2 মাহৰ গাড়ী, একেবাৰে কোনো স্পৰ্ট নাই গাড়ীখন। আপোনালোকে চাব পাৰিছে নতুন গাড়ী, মাত্ৰ 70,000 টকাত গাড়ীখন বিক্ৰী কৰিব। নতুন কিনিবলৈ আপোনালোকে কিমান টকা পৰি আছে? আধাতকৈ আধাত কম পাই আছে এই গাড়ীখন। যদি কোনোবা গাড়ীখন কিনিব বিচাৰে কমেণ্টত আপোনালোকৰ নাম্বাৰখন দি দিব। ধুনীয়া গাড়ী, গাড়ীখনৰ কোনো প্ৰব্লেম নাই। টায়াৰ কণ্ডিশ্যন ভালে আছে, 3টা চকা টায়াৰ আছে, টায়াৰ কণ্ডিশ্যন ভালে আছে, 3টা টায়াৰ ভালে আছে। আৰু লগতে এয়া এখন টায়াৰ আছে, এইটো চাওক নতুন গাড়ী, নতুন টায়াৰ, এখনো টায়াৰ আছে। টায়াৰবিলাক চাওক, 4টা বেটেৰী আছে, বেটেৰী সাৰ্ভিস ভালে আছে, কোনো প্ৰব্লেম নাই। এবাৰ চাৰ্জ দিব, গোটেই দিনটো গাড়ীখন চলাব, আৰামছে চলি যাব। গাড়ীখনৰ কোনো প্ৰব্লেম নাই। মই কৈছোঁ, গাড়ীখন মই নিজে চলাইছোঁ আৰু মই নিজে চলাই ইয়ালৈ আহিছোঁ। গাড়ীখনৰ কোনো প্ৰব্লেম নাই, কাগজ পাতি গোটেইখিনি ক্লিয়াৰ আছে। গাড়ীখন কিনি লৈ যাব পাৰে, কোনো প্ৰব্লেম নাই।